এনেদৰে এটা দিন আমাৰ সপৰিয়ালে ফুৰিবলৈ বুলি গৈ এটা মিউজিয়ামত সোমালোঁ আৰু মিউজিয়ামৰ ভিতৰতে শিশুৰ উদ্যানত এনেকৈ খেলাৰ সামগ্ৰীৰ সৈতে খেলি মাক আৰু মই দুইজনে লৰালিলৈ উভতি যোৱাৰ অনুভৱ কৰিলোঁ। বাহ, ধুনু লাগিছে। কেনেকুৱা লাগিছে? ভাল লাগিছে নে? কেনে ভাল লাগিছে নে দেহা? এইফালে দেখিবলৈ পাইছে তোৰণখন, আৰু এইটো হৈছে ঠেঙাল সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয়, তিতাবৰত অৱস্থিত। এইটো ইয়াত সোমাবলৈ হ'লে আপোনালোকে টিকেট কাটিব লাগিব। এইফালে মোৰ বাইদেৱে টিকেট ল'বৰ কাৰণে এইফালে টিকেট কাউণ্টাৰত কথা পাতি আছে। টিকেট কাউণ্টাৰত কোনোবা আছে নেকি? হ'লে আমাৰ বাইদেৱে টিকেট ল'ব খুজি আছে। টিকেট প্ৰাইচ কেনেকৈ জানো? এজনত 50 টকা ন দাদা? অঁ, এজনত 50 টকাকৈ টিকেট প্ৰাইচ। বাকী ভিতৰলৈ গৈ দেখাই আছোঁ। প্ৰথম আমি টিকেটখিনি কাটি ল'ব বিচাৰিছোঁ। 5জন আহিছোঁ আমি। এইফালে আমাৰ মানুহজনী, মোৰ ছোৱালীজনী, বাইদেউ, ভণ্টি আৰু বাইদেউৰ ল'ৰা টুইংকি পোৱালি সকলোখিনিয়ে চাই আছে। আৰু আপোনালোকক মই 360 ভিউ এটা দেখাই ল'ব বিচাৰিছোঁ। ভালদৰে চাই লওক। বৰ ধুনীয়া পৰিৱেশ। ইয়াতে শিশুসকলৰ খেলাৰ সুবিধা আছে, শিশু উদ্যান আছে। আৰু এইটো তিতাবৰত অৱস্থিত, যোৰহাট তিতাবৰত ঠেঙাল সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয়, তিতাবৰত অৱস্থিত। এয়া তিতাবৰ ঠেঙালসকলৰ সংগ্ৰহালয়ৰ ভিতৰত আছোঁ। আৰু সংগ্ৰহালয়ৰ প্ৰথম দুৱাৰ সোমাই আহিয়ে পৰিৱেশটো দেখাই আছে। ভাল লাগে। ওপৰত এইবিলাক চেপা টেপা ওলমাই থৈছে, চাবচোন। ভিতৰত সোমাই আহি আকৌ এইফালে দেখি পালোঁ ম'হ যুঁজি থকাৰ এটা দৃশ্য, মানে ম'হ যুঁজৰ এটা দৃশ্য ধুনীয়াকৈ সজাই ৰাখিছে। এইফালে তাঁতশাল নামেৰে এখন কাপোৰৰ বিপণী দেখি পালোঁ। এইখনত জনজাতীয় সাজপাৰ, বিভিন্ন জনজাতীয় সাজপাৰ ইয়াত মানে ৰাখিছে আৰু ৰেহাই মূল্যত দিয়ে বুলি কৈছে। এইফালে আমাৰ বাইদেউহেঁতি, ভণ্টিহেঁতি আৰু মানুহজনী মানে কাপোৰ চোৱাত ব্যস্ত হৈ আছে। যথেষ্ট কাপোৰ আছে ইয়াত, জনজাতীয় অকল কাপোৰ ৰেহাই মূল্যত দিয়ে। এইফালে ভণ্টিয়ে আহোমৰ টুপিটো আমাৰ পিন্ধি চাইছে। এইখিনি আপোনালোকক দেখুৱাই আছোঁ। আৰু ইয়াত ৰেহাই মূল্যত বস্তু দিয়ে বুলি বিপণীখনৰ বাইদেউগৰাকীয়ে জানিবলৈ দিছে। এইফালে আমাৰ মানুহজনী একদম ধুনীয়াকৈ জোলনা খেলি আছে। সৰু ল'ৰা ছোৱালীয়ে খেলা আজি ভালকৈ খেলিলোঁ। মজা নে? ধুনীয়া লাগিছেনে? বা মজা মজা মজা, সুন্দৰ। আমাৰ দেহাই এতিয়া মাকৰ কোচত বহি ল'ব, এতিয়া খেলিব আমাৰ দেহাই। এইয়া আমাৰ দেহাই খেলিব। বা বা, হাই কৈ দিয়া, হাই কৈ দিয়া, হাই এটা দিয়া। বা বা, ধুনু লাগিছে দেই। মজা মজা মজা, ধুনীয়াকৈ ফুলেৰে সজাই ৰাখিছে। এই পিছফালে আহি পেলাই দেখা পালোঁ। টুইংকি পোৱালি মুড অফ আছে যে, কেলে তুমি নেখেলা নি? খেলা আকৌ, এইবিলাক বহুত খেলা বস্তু আছে। চোৱা কি মজা লাগিছে, হয় নাই? ঠেঙালসকলৰ সাংস্কৃতিক সংগ্ৰহালয়। এয়া খেলিবলৈ লৈছে, অকলে অকলে খেলিবলৈ মন কৰিছে। বা ধুনু লাগিছে। কেনেকুৱা লাগিছে? ভাল লাগিছে নে? কেনে ভাল লাগিছে নে দেহা? সংগ্ৰহালয়ৰ ভিতৰলৈ আহি একেবাৰে ওপৰত আহি পেলাই পালোঁ যিবিলাক ঠেঙালসকলৰ যিবিলাক মানে সা সঁজুলি ৰাখিব লাগে সংগ্ৰহালয়ত, সেইখিনি চাবলৈ গৈ আছোঁ। এইফালে প্ৰৱেশদ্বাৰ আছে, প্ৰৱেশদ্বাৰেদি সোমাই যাম। ব'লক আপোনালোকক দেখাই আছোঁ এতিয়া। ব'লা সোমাই ব'লা। সংগ্ৰহালয়ৰ ভিতৰৰ পৰা ওলাই আহিলোঁ। কিন্তু অতি দুখৰ বিষয়টো হৈছে কি, সংগ্ৰহালয়ৰ ভিতৰত ভিডিঅ' আৰু ফটোৰ এলাউ নকৰে। সেয়েহে মই ভিডিঅ' আৰু ফটো একো ব্যৱস্থা কৰিব নোৱাৰিলোঁ আৰু আপোনালোকক দেখুৱাৰ পৰা মই ব্যৰ্থ হ'লোঁ। তাৰ ভিতৰত আমি দেখিবলৈ পালোঁ কাপোৰ কানি, যথেষ্ট সা সঁজুলি, গাঁৱৰ এটা সুকীয়া পৰিৱেশ, ঘৰ দুৱাৰ, ভঁৰাল ইত্যাদি ইত্যাদি বস্তু কিছু সজাই ৰাখিছে। তাৰ পাছত তাৰ পৰা ওলাই আহি কিছু ফটোশ্বুট কৰিলোঁ আৰু ফটোশ্বুট কৰিয়েই ঘৰলৈ বুলি ঘৰমুৱা হ'লোঁ। আৰু আজিলৈ ভিডিঅ'ত ইমানখিনি আছিলে। পুনৰ অন্য এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।